নমস্কাৰ স্বাগতম জনাইছো এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ মেট্ৰিক পৰীক্ষাৰ ফলাফল কেনেকুৱা ধৰণে চেক কৰিব এই শৰ্ট ভিডিঅ'ত আপোনালোকক দেখুৱাইছো পোনপ্ৰথমে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট চেক কৰিবলৈ ক্ৰম ব্ৰাউজাৰ বা গুগল ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত সাৰ্চ কৰিব লাগিব assampro.com আপোনালোকে এনেকুৱা ধৰণে সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এই ৱেবছাইটটো ওপেন হ'ব এই ৱেবছাইটটোতে আপোনালোকে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট চেক কৰিব পাৰিব অতি সহজে ওপৰৰ যিটো লিংক হয় তাতে ক্লিক কৰাৰ লগে লগে আপোনালোকে ৱেবছাইটটোত সোমাব পাৰিব তাৰপিছত আপোনালোকে ৰিজাল্ট সেকশনলৈ অলপ স্ক্ৰল ডাউন কৰিলে ইয়াতে এটা লিংক দেখিবলৈ পাব সেবা এছএছএলসি ৰিজাল্ট আসাম 2025 ক্লাছ 10 এক্সাম ৰিজাল্ট তো ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যি মোবাইলৰ পেজ হয় এনেকুৱা ধৰণে ওপেন হ'ব ইয়াতে আপোনালোকে অতি সহজে ৰিজাল্ট চেক কৰিব পাৰিব 2025 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিলে তো তাৰ বাবে স্ক্ৰল ডাউন কৰিব অলপ মই ডেসক্ৰিপশনতো ইয়াৰ লিংক দি দিম আপোনালোকে কমেন্ট বক্সতো এই লিংক পাব আপোনালোকে ডাইৰেক্ট এই পেজখন ওপেন কৰি ল'ব পাৰিব লিংকটোত ক্লিক কৰাৰ লগে লগে যিদিনাখনে ৰিজাল্ট দিব আপোনালোকে ইয়ালৈ আহিব সেবা এছএছএলসি ৰিজাল্ট আসাম 2025 লিংকস স্ক্ৰল ডাউন কৰি ইয়াতে কেইবাটা লিংক পাব চাৰিটা লিংক পাব ৰিজাল্ট চেক লিংক 1 ৰিজাল্ট চেক লিংক 2 ৰিজাল্ট চেক লিংক 3 তো আপোনালোকে ইয়াতে কি কৰিব ৰিজাল্ট চেক লিংক 2 জৰিয়তে কেনেকুৱা ধৰণে ৰিজাল্ট চেক কৰে মই দেখুৱাই দিছো ইয়াতে ক্লিক কৰিব ৰিজাল্ট চেক লিংক 2 তাত ক্লিক কৰাৰ পিছতে আপোনালোকৰ যি মোবাইলৰ পেজ হয় এনেকুৱা ধৰণে ওপেন হ'ব ইয়াতে আপোনালোকৰ যি ৰোল আৰু নাম্বাৰ ভৰাব লাগিব প্ৰথমতে ইয়াতে আপোনালোকৰ ৰোলৰ ঠাইত সিলেক্ট অপচন এটা আছে সিলেক্ট অপচনত ক্লিক কৰিলে আপোনালোকে B25 ইয়াতে সিলেক্ট কৰিব লাগিব বৰ্তমান B24 আহি আছে B25 সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ যি ৰোল হয় ৰোলটো ভৰাব 4 ডিজিট ৰোল ভৰোৱাৰ পিছত আপোনালোকৰ ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ৰোলটো ভৰাই দিছো তাৰ পিছত আপোনালোকৰ এডমিটত চাই ভালদৰে এই ৰোল আৰু নাম্বাৰটো ভৰাই ফাইন ৰিজাল্ট অপচনত ক্লিক কৰি দিলে আপোনালোকৰ যি ৰিজাল্ট হয় ৰিজাল্ট ওলাই আহিব অতি সহজে